ইমান দুৰ্দশা হৈছে মানে এতিয়া ঘৰত সোমাব পৰা নাই। ক'ৰ পৰা কামটো আৰম্ভ কৰিম, কেনেকৈ ঘৰটো চাফা কৰিম, মানে তেনেকুৱা এটা পৰিৱেশ হৈ আছে। গোটেই সম্পূৰ্ণ মানে কিবা হৈ আছে আৰু ভাবিব নোৱাৰা এটা পৰিৱেশ হৈ আছে। চাৰিওফালে দুৰ্গন্ধ, আপোনালোকৰ গোন্ধ পাইছেই চাগে আৰু এতিয়া চৰকাৰে কি সুবিধা কৰি দিয়ে ৰাইজক, এতিয়া বেমাৰ আজাৰ। আমি সেই দিনটো ঘৰতে আছিলোঁ মানে মই 7 বজাত ঘৰত সোমাইছিলোঁহি। জাষ্ট সোমাওঁতে মানে ইমান সুৰসুৰণি আহিছে, ইমান সুৰসুৰাই আহিছে, মানে চাউণ্ডটো আপুনি ভাবিব নোৱাৰাকৈ আহিছে। তেতিয়াই লগালগ ভাত কেইটামান আমি খালোঁ দে 7 বজাতেই। ভাত কেইটামান খাই পিনি উঠি জাষ্ট আহিছিলোঁহে। আহি ওলাই আহোঁতে দেখিলোঁ যে পানী চাৰিওফালৰ পৰা পানী। তাৰপৰা মা দেউতাহঁতক ধৰি মেলি চৰ্টৰ ওপৰলৈ লৈ যাবলৈ ক'লোঁ। তাৰপৰা আমি এই ভঁৰালৰ ওপৰতে থাকিলোঁ। ভঁৰালৰ ওপৰত দাদা মই ভঁৰালৰ ওপৰতে থাকিলোঁ। মই পানী একঁকাল পানীত গৈ ছাগলী গঁৰালটো খুলিলোঁগৈ। গৰুৰ ৰছী কাটি পিনি ভিতৰৰ পৰা পানী একল আনিলোঁ, ঠাণ্ডা পানী আনি সেই মৈতা দি ভঁৰালৰ ওপৰত থলোঁ। আমি একেবাৰে ৰাতিপুৱালৈকে ভঁৰালতে থাকিলোঁ আৰু থাকি গৰু ছাগলী চিঞৰ যিটো মানে আৰ্তনাদ, মানে সেই কথাটো ভাবিলে কিবা লাগে আৰু সেই তেনেকৈ কৰি আৰু তাৰপিছত আৰু এতিয়া গৰু ছাগলী মুঠৰ ওপৰত আমাৰ 12টা মৰিলে। গৰু ছাগলী লগাই, হয় 12টা মৰিলে। হাঁহ নাই, কুকুৰাটো তাতে খতমেই আৰু। হাঁহ প্ৰায় 35টামান আছিলে, কুকুৰা 15জনী আছিলে আৰু পোৱালি আছিলে। একো নাই আৰু ৰাজহাঁহ 3টা আছিলে। ঘৰৰ ভিতৰত থকা পৰিৱেশ নাই। আমি এতিয়া সেই ৰাজগড়ৰ ওপৰত, গোটেই সম্পূৰ্ণ গাঁওখন ৰাজগড়ৰ ওপৰতে থাকোঁগৈ। ৰাতি হ'লে তাত থাকোঁগৈ। এই দিনত এতিয়া আহিছোঁ, ঘৰ চৰ অকণমান যিমান পাৰোঁ চফা কৰোঁ আৰু দিনটো কৰি মেলি আকৌ ৰাতি তালৈ যাওঁগৈ। গা পা ধোৱা মেলা মানে আৰু এতিয়া এই টিউবৱেলৰ পানী ওলাইছে, যিটো ঘোদা পানী ওলাইছে, সেই তাতে ধোৱা মেলি যাওঁগৈ আৰু তেনেকৈ কৰি আকৌ ৰাতিপুৱা অহাৰ লগে গুচি আহোঁ। নাই দেখা। এই জীৱনত প্ৰথম দেখিছোঁ, আৰু শেষ বুলিও এইটোৱে ভগৱানে কৰক আৰু মানে যিটো দেখিলোঁ মানে সেই মানে এনেকুৱা দেখা নাই আৰু ইমান পানী মানে এইটো আৰু